আজি মই আপোনালোকক 32 সাইজ প্ৰিন্সেছ কাটৰ নতুন ডিজাইনৰ ব্লাউজ কাটিংটো কৰি দেখুৱাম। এতিয়া পিঠিৰ সাইডটো মই কাটি ল'ম আৰু চাওক প্ৰথমে ব্লাউজৰ দিশটো লৈ লৈছোঁ। ব্লাউজৰ দিশটো মই 13 ইঞ্চি জোখত ৰাখিব লাগিব আৰু সেই কাৰণে 14 ইঞ্চি দীঘল ৰাখিছোঁ, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যাব, সেই কাৰণে সদায় অকণমান কাপোৰ বঢ়াই ৰাখিব লাগে। এতিয়া চাওক 14.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু অলপ আঁতৰলৈ দেখিছেনে 14.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'ম। প্ৰথমে ব্লাউজৰ দিশটো লৈ ল'লোঁ। এতিয়া কান্ধৰ জোখটো ল'ব লাগিব। কান্ধৰ কাৰণে চাওক 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ কাৰণে চাওক কান্ধৰ এই বিন্দুটোৰ পৰা 5.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ, মানে আৰ্মহোলৰ কাৰণে আমি 5.5 ইঞ্চি লৈছোঁ আৰু চাওক বহলটো 5.5 ইঞ্চি দূৰত্বত আছেনে নাই চাই ল'লোঁ, দেখিছেনে? এনেদৰে আপোনালোকে এইখিনি মিলাই চাই ল'ব, তেতিয়া ব্লাউজ কাটিংটো খুব ধুনীয়া হ'ব। এতিয়া চাওক কান্ধৰ বিন্দুটো আৰু আৰ্মহোলৰ বিন্দুটো লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ল'বলৈ আপোনালোকে 32ক 4য়ে হৰণ কৰি দিব আৰু হৰণ কৰি যিটো পাব সেইটোৱে বুকুৰ জোখটো ৰাখি দিব। নহ'লেও চাওক একেবাৰে সহজ পদ্ধতিৰে দেখাইছোঁ। ফিটাডাল 32ত এনেদৰে সমান জোখত মিলাই ল'লোঁ, মানে 32ক 4 ভাগ কৰিব লাগিব। প্ৰথমে দুভাগ কৰিলোঁ, দুভাগ কৰি ইয়াতে পাইছোঁ আমি 16। এতিয়া আকৌ 16ক দুভাগ কৰিব লাগিব, 16ক দুভাগ কৰি ইয়াতে আমি 8 পাইছোঁ। এতিয়া পিঠিৰে বন্ধ ছাইডটোৰ পৰা 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটো কান্ধৰ পৰা 5.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক আৰ্মহোলৰ বিন্দুটোৰ সৈতে এই বিন্দুটো লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া আমি কঁকালৰ জোখটো ল'ব লাগিব। কঁকালৰ কাৰণে চাওক 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। কঁকালটোৰ জোখ আছিলে 28 ইঞ্চি। এতিয়া চাওক 28 ইঞ্চি হিচাপটো কেনেকৈ উলিয়াম দেখিছেনে? ফিটাডাল মই 28ত এনেদৰে সমান জোখত মিলাই ল'লোঁ, মানে 28ক 4 ভাগ কৰিব লাগিব। প্ৰথমে দুভাগ কৰিলোঁ, দুভাগ কৰি 14 পাইছোঁ, 14ক আকৌ দুভাগ কৰি ইয়াতে আমি 7 পাইছোঁ, মানে কঁকালৰ জোখটো এতিয়া 7 ইঞ্চি ল'ব লাগিব। যদি আমি 7 ইঞ্চিয়ে লওঁ তেতিয়া কিন্তু ব্লাউজটো চিলাই দিলে ঠেক হৈ থাকিব, কিয়নো পিঠিৰ মাজৰ অংশটো চিলাব লাগিব আৰু এই মাজৰ অংশটো চিলাবৰ কাৰণে চাওক ছাইডত মই 1 ইঞ্চি বঢ়াই লৈছোঁ, টোটেল লৈছোঁ 8 ইঞ্চি। আৰু চাওক ব্লাউজটোৰ ছাইডৰ ফালে অলপ কাপোৰ বঢ়াই ৰাখিব লাগিব। ইয়াতে মই 1.5 ইঞ্চি বঢ়াই ৰাখিছোঁ। হয়তো ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'বও পাৰে, সেইকাৰণে সদায় ছাইডৰ ফালে অকণমান কাপোৰ বঢ়াই ৰাখিব। আৰু চাওক কান্ধৰ পৰা 5.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া এই আঁচডালৰ সৈতে আঁচডাল টানি মিলাই ল'লোঁ আৰু কঁকালৰ ফালেও চাওক 1.5 ইঞ্চি মই বঢ়াই লৈছোঁ, আপোনালোকে 2 ইঞ্চিও বঢ়াই ল'ব পাৰে। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল মই টানি ল'লোঁ। এতিয়া আৰ্মহোলৰ শ্বেপটো দি ল'ম। আৰ্মহোলৰ শ্বেপটো দিবলৈ চাওক এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই প্লেটটোৰ সহায়ত ৰাউণ্ড শ্বেপটো মই দি ল'ম। ৰাউণ্ড শ্বেপটো দিবৰ কাৰণে চাওক 1.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ সৈতে এনেদৰে প্লেটটো মিলাই ল'লোঁ, দেখিছেনে? এনেদৰে মিলাই লৈ আৰ্মহোলৰ শ্বেপটো মই দি ল'লোঁ। আৰ্মহোলৰ শ্বেপটো দি ল'লোঁ। এতিয়া গলৰ জোখটো ল'ব লাগিব। গলৰ কাৰণে চাওক 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পিঠিটো কিমান জোখত কটা দিব সেইটো নিজৰ হিচাপমতে আপোনালোকে দিব পাৰিব। ইয়াতে মই পিঠিৰ কটা দিছোঁ 8.5 ইঞ্চি। আপোনালোকে 9 ইঞ্চিও কটা দিব পাৰে, 9.5 ইঞ্চিও কটা দিব পাৰে, যিমানটো জোখত লাগে সিমানটো জোখত লৈ ল'ব আৰু বহলটো ৰাখিছোঁ 2.5 ইঞ্চি। এতিয়া চাওক এনেদৰে মই আঁচডাল টানি ল'লোঁ আৰু ইয়াৰ পৰাও আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। পিঠিৰ ৰাউণ্ড শ্বেপটো দি লৈছোঁ, চাওক দেখিছেনে? অকণমান ওপৰৰ পৰা মই এনেদৰে ফুট ফুট কৰি দি লৈছোঁ আৰু চাওক ৰাউণ্ড শ্বেপটো আঁচডালৰ পৰা অকণমান ভিতৰ ভাগলৈ এনেদৰে সুমুৱাই পিঠিৰ ৰাউণ্ড শ্বেপটো দি লৈছোঁ, দেখিছেনে? আঁচডাল টানি যে বক্স আকাৰত বনাই লৈছিলোঁ, এই আঁচডালৰ পৰা অকণমান ভিতৰ ভাগলৈ সুমুৱাই ৰাউণ্ড শ্বেপটো মই দি লৈছোঁ। এতিয়া চাওক কান্ধৰ ফাললৈ অকণমান এনেদৰে ডাউন কৰি লৈছোঁ। এনেকৈ যদি চিলোৱা হয় ব্লাউজটো তেতিয়া খহি নাযায়। আৰু পিঠিৰ মাজৰ অংশটো চিলাবলৈ চাওক এই চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ 4.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'ম। পিঠিৰ মাজৰ অংশটো যে চিলোৱা হয় সেই চিলনিটো ইয়াতে চিলাব লাগিব আৰু চাওক আঁচডালৰ পৰা দেখিছেনে ছাইডৰ ফালে 0.5 ইঞ্চি বঢ়াই লৈছোঁ, এইফালেও 0.5 ইঞ্চি বঢ়াই লৈছোঁ। এতিয়া এই বিন্দুটোৰ সৈতে কোণীয়াকৈ
আঁচডাল টানি ল'লোঁ। পিঠিৰ এই মাজৰ অংশটো চিলাওঁতে সদায় আপোনালোকে এটা কথা মন কৰিব, যাতে পিঠিৰ এই কটা অংশটোৰ পৰা ওপৰলৈকে চিলাই নিদিয়ে। সদায় এই কটা অংশটোৰ পৰা তলৰ ভাগলৈকে পিঠিৰ এই মাজৰ অংশটো চিলাই দিব। আৰু পিঠিৰ ছাইডটোৰ জোখমাখখিনি কৰি মোৰ হৈ গ'ল। এতিয়া পিঠিৰ ছাইডটো মই কাটি ল'ম। পিঠিৰ ছাইডটো কাটি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটিব লাগিব। সন্মুখৰ ভাগটো কাটিবৰ কাৰণে চাওক, আধা ইঞ্চি মই বঢ়াই ৰাখিছোঁ। মানে আধা ইঞ্চি পিঠিৰ ছাইডটোতকৈ দীঘল ৰাখিছোঁ। পিঠিৰ ছাইডটো মই 14.5 ইঞ্চি জোখত দীঘল কৰিছিলোঁ আৰু সন্মুখৰ ভাগটো 15 ইঞ্চি জোখত দীঘল কৰিছোঁ। এতিয়া চাওক, দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু হুকপটিৰ ছাইডৰ ফালেও আধা ইঞ্চি বঢ়াব লাগিব। চাওক, এই বন্ধ ছাইডটোৰ পৰা আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক, পিঠিৰ শ্বেপটো আঁকিবলৈ মই হুকপটিৰ এই আঁচডালৰ সৈতে পিঠিৰ বন্ধ ছাইডটো এনেদৰে মিলাই লৈছোঁ, দেখিছেনে? আৰু কঁকালৰ ফালেও চাওক, এই যে আধা ইঞ্চি দূৰত্বত মই আঁচডাল টানিছিলোঁ, এই আঁচডালৰ পোনত কঁকালৰ ছাইডটো মিলাই লৈ আৰু হুকপটিৰ ছাইডৰ ফালে পিঠিৰ বন্ধ ছাইডটো মিলাই পিঠিৰ শ্বেপটো ইয়াতে মই আঁকি লৈছোঁ। পিঠিৰ শ্বেপটো আঁকি ল'লোঁ। এতিয়া চাওক, প্ৰথমে মই ডিঙিৰ জোখটো লৈ ল'ম। ডিঙিৰ কাৰণে চাওক, কান্ধৰ পৰা মই 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। মানে মই ডিঙিৰ কটাটো দিছোঁ 6.5 ইঞ্চি আৰু বহলটো ৰাখিছোঁ 2.5 ইঞ্চি। বহলটো ৰাখিবলৈ চাওক, হুকপটিৰ আঁচডালৰ পৰা মই জুখিছোঁ, দেখিছেনে? 2.5 ইঞ্চি দূৰত্বত বিন্দুটো দি ল'লোঁ আৰু বিন্দু দুটা মিলাই এনেদৰে বক্স আকাৰত বনাই ল'লোঁ। আৰু এতিয়া প্ৰিন্সেছ কাটটো কাটিবৰ কাৰণে চাওক, কান্ধৰ পৰা মই 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পথালিকৈ এই বিন্দুটো 3.5 ইঞ্চি দূৰত্বত পৰিব লাগিব। চাওক, হুকপটিৰ আঁচডালৰ পৰা জুখিছোঁ, 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু দেখিছেনে? কান্ধৰ পৰা 10 ইঞ্চি দূৰত্বত বিন্দুটো মই মিলাই লৈছোঁ। আৰু চাওক, কঁকালৰ ফালে হুকপটিৰ আঁচডালৰ পৰা 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। প্ৰিন্সেছ কাটৰ শ্বেপটো দিবৰ কাৰণে চাওক, এই আঁচডালৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই প্ৰিন্সেছ কাটৰ শ্বেপটো ইয়াৰ পৰা এনেদৰে মিলাই ল'ম। প্ৰিন্সেছ কাটৰ শ্বেপটো দি ল'লোঁ। এতিয়া সন্মুখৰ এই ডিজাইনটো দিব লাগিব। এই ডিজাইনটো দিবৰ কাৰণে চাওক, পিঠিৰ ছাইডটো মই লৈ লৈছোঁ, দেখিছেনে? এনেদৰে পিঠিৰ ছাইডটো মিলাই ল'লোঁ আৰু চাওক, আৰ্মহোলৰ এই কোণটোৰ পোনত এটা বিন্দু দিছোঁ, দেখিছেনে? এনেকৈ এটা চিন দি ল'লোঁ আৰু চিলাই মাৰ্জিনৰ আঁচডালৰ ওপৰতো এনেকৈ চিনটো দি ল'লোঁ। আকৌ এবাৰ কৈছোঁ, চাওক, আৰ্মহোলৰ এই কোণটোৰ পোনে পোনে, দেখিছেনে? সন্মুখৰ ভাগটোত এনেদৰে চিন এটা দি ল'লোঁ আৰু চিলাই মাৰ্জিনৰ আঁচডালৰ পোনতো মই চিন এটা দি ল'লোঁ। এতিয়া চাওক, ইয়াতে যে মই 1.5 ইঞ্চি বঢ়াই লৈছিলোঁ, এই 1.5 ইঞ্চিটো চিলনিত সোমাই যাব আৰু যেতিয়া চিলাই দিম আমি, চিলোৱাৰ লগে লগে কাপোৰটো ঠেক হৈ থাকিব। সেইকাৰণে এই 1.5 ইঞ্চিটো আমি বঢ়াই ল'ব লাগিব। চাওক, কঁকালৰ ফাললৈ মই 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, দেখিছেনে? 1.5 ইঞ্চিটো চিলনিত সোমাবৰ কাৰণে ছাইডৰ ফালে এই 1.5 ইঞ্চিটো বঢ়াই লৈছোঁ আৰু আৰ্মহোলৰ ছাইডৰ ফালে 1 ইঞ্চি বঢ়াই লৈছোঁ। এতিয়া চাওক, মই শ্বেপটো ধুনীয়াকৈ মিলাই লৈছোঁ, দেখিছেনে? স্কেল পাৰ্টৰ সহায়ত এনেদৰে মই শ্বেপটো মিলাই ল'লোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই আঁচডাল মই টানি ল'লোঁ। আৰু চাওক, এতিয়া ডিঙিৰ পৰা 5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ কোণটোৰ পোনত যে মই চিনটো দি লৈছিলোঁ, দেখিছেনে? এই চিনটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক, চিলাই মাৰ্জিনৰ এই বিন্দুটোৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই কোণটোৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই মই বেল্টৰ শ্বেপটো দি ল'ম। বেল্টৰ শ্বেপটো দি ল'লোঁ। এতিয়া ডিঙিটো কাটিব লাগিব। ডিঙিৰ যদি কিবা ডিজাইন দিব বিচাৰে আপোনালোকে দিব পাৰিব। ইয়াতে চাওক, মই 5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পৰা এনেদৰে মই আঁচডাল টানি ল'লোঁ, দেখিছেনে? এতিয়া মই প্ৰিন্সেছ কাটৰ এই শ্বেপটো মিলাই ল'ম। কান্ধৰ পৰা যে 10 ইঞ্চি দূৰত্বত বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পৰা দেখিছেনে? এনেদৰে মই প্ৰিন্সেছ কাটৰ শ্বেপটো মিলাই ল'লোঁ।
বেল্টৰ শ্বেপটো আকৌ ধুনীয়াকৈ মই মিলাই ল'লোঁ আৰু ব্লাউজটোৰ সন্মুখৰ ভাগটোৰ জোখমাখখিনি কৰি মোৰ হৈ গ'ল। এতিয়া কাটি ল'ম। আপোনালোকে কাটোতে খুব সাৱধানে কাটিব যাতে বেল্টৰ পিচটো আপোনালোকে কাটি নাপায়, সেইখিনি মন কৰিব। দেখিছেনে? এনেদৰে আপোনালোকে ব্লাউজ কাটিংটো কৰি ল'ব। সন্মুখৰ ভাগটো কাটি ল'লোঁ। এতিয়া হাতখন কাটিব লাগিব। হাতখন কাটিবৰ কাৰণে চাওক কাগজখন মই দুজাপ কৰি লৈছোঁ। হাতখন কাটোতে সদায় আপোনালোকে কাগজখন দুজাপ কৰি ল'ব। দেখিছেনে? কাগজখন মই এনেদৰে দুজাপ কৰি ল'লোঁ আৰু কাগজখনৰ যে এই বন্ধ ছাইডটো দেখিছে, এই বন্ধ ছাইডটো নিজৰ গাৰ ফালে দি লৈছোঁ। আকৌ দেখাইছোঁ চাব, কাগজখন এনেদৰে দুজাপ কৰি লৈ কাগজখনৰ বন্ধ ছাইডটো নিজৰ গাৰ ফালে দি ল'ব। এতিয়া চাওক আধা ইঞ্চি তলৰ পৰা আৰ্মহোলটো মই জুখি লৈছোঁ। আধা ইঞ্চিটো চিলনিত সোমাই যাব, সেইকাৰণে আধা ইঞ্চিটো মই ইয়াতে লোৱা নাই। আৰু আৰ্মহোলটো জুখি পালোঁ 7.5 ইঞ্চি। এতিয়া চাওক কাগজখনৰ বন্ধ ছাইডটোৰ পৰা 7.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰু হাতখন আপোনালোকে কিমানটো জোখত দীঘল কৰিব নিজৰ হিচাপমতে দিশটো ল'ব পাৰিব। ইয়াতে মই হাতখনৰ দিশটো ৰাখিছোঁ 10 ইঞ্চি আৰু এইফালেও দেখিছেনে 10 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ যাতে পোনকৈ মই আঁচডাল টানিব পাৰোঁ। চাওক দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া আকৌ এই আঁচডালৰ পৰা 3.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালেও চাওক 3.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া আকৌ এই দুয়োটা বিন্দু লগ লগাই আঁচডাল মই টানি ল'ম। দেখিছেনে? এনেদৰে আঁচডাল টানি ল'লোঁ। এতিয়া হাতৰ ৰাউণ্ড শ্বেপটো দিব লাগিব। আমি যে আৰ্মহোলটো জুখি 7.5 ইঞ্চি পাইছিলোঁ, সেই 7.5 ইঞ্চিটো ইয়াতে এতিয়া লৈ লৈছোঁ। দেখিছেনে? 7.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা 1.5 ইঞ্চি বহাই ৰাখিছোঁ। চাওক 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া শ্বেপটো মিলাব লাগিব। শ্বেপটো দিবৰ কাৰণে চাওক এই বন্ধ ছাইডটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আপোনালোকে যাতে শ্বেপটো দিবলৈ সুবিধা পায় সেইকাৰণে মই যিমান পাৰোঁ সহজ উপায়েৰে আপোনালোকক হাতখন কাটি দেখুৱাইছোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা মই দেখিছেনে এনেদৰে হাতখনৰ শ্বেপটো মিলাই লৈছোঁ। প্ৰথমে মই বেক ছাইডৰ শ্বেপটো দি লৈছোঁ। দেখিছেনে? বিন্দুটোৰ সৈতে মিলাই শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া সন্মুখৰ ভাগৰ শ্বেপটো দিব লাগিব। সন্মুখৰ শ্বেপটো দিবৰ কাৰণে চাওক কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা সন্মুখৰ ভাগৰ হাতখনৰ শ্বেপটো দি লৈছোঁ। এনেদৰে হাতখন কাটিবলৈ খুব সহজ হয়, সেইকাৰণে আপোনালোকক মই এনেদৰে হাতখন কাটি দেখুৱাইছোঁ। আপোনালোকে এবাৰ চেষ্টা কৰিব ধুনীয়াকৈ ব্লাউজৰ হাতখন কাটিব পাৰিব। আৰু এতিয়া চাওক হাতখন আপোনালোকক কিমানটো জোখত বহল লাগে সিমানটো জোখত আপোনালোকে জোখটো লৈ ল'ব। ইয়াতে মই হাতখনৰ বহলটো ৰাখিছোঁ 5.5 ইঞ্চি আৰু বহাই ৰাখিছোঁ 1.5 ইঞ্চি। আৰু চাওক এই বিন্দুটোৰ পৰা আঁচডাল টানি ল'লোঁ আৰু ব্লাউজৰ হাতৰ চিলনিটো এই আঁচডালতে চিলাব লাগিব। দেখিছেনে? এইফালেও মই আঁচডাল টানি মিলাই ল'লোঁ আৰু হাতখনৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই হাতখন কাটি ল'ম। হাতখন কাটি ল'লোঁ আৰু আজি ব্লাউজ কাটিংটো কৰি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।